আজি আমি আলোচনা কৰিম বিভিন্ন বঁটা প্ৰাপ্ত ব্যক্তিসকলৰ কথা। ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথম প্ৰশ্ন, 2000 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা কাক প্ৰদান কৰা হৈছিল? এনচাৰ: সোণাৰাম চুতীয়াক। কোনখন অসমীয়া ছবিয়ে বেষ্ট ফিচাৰ ফিল্ম হিচাপে 63তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে? এনচাৰ: কথা নদী ছবিয়ে। কোনখন ছবিৰ বাবে ড ভূপেন হাজৰিকাই 1975 চনত ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ সংগীত নিৰ্দেশক বঁটা লাভ কৰিছিল? এনচাৰ: চামেলি মেমচাব। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? এনচাৰ: হালধীয়া চৰাইয়ে বাও ধান খায়। গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি কোনে প্ৰদান কৰিছিল? এনচাৰ: জয়ৰাম দাস দৌলতৰাম। ড লক্ষ্মীনন্দ বৰাই কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সৰস্বতী বঁটা লাভ কৰিছিল? এনচাৰ: কয়কল্প গ্ৰন্থখনৰ বাবে। অসমৰ কোনজন গায়কে 2007 চনত ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰিছিল? এনচাৰ: জুবিন গাৰ্গ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিজয়ী প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী কোন? এনচাৰ: মৈলাশ গোস্বামী। নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা কবিতা পুথিখনৰ নাম কি? এনচাৰ: অলকানন্দা। জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লিখক গৰাকীৰ নাম কি? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 2021 বৰ্ষত ডিচেম্বৰ মাহত অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল? এনচাৰ: ৰতন টাটাক। কোনজন ব্যক্তিয়ে অসমীয়া সাহিত্যত 2022 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এনচাৰ: মনোজ কুমাৰ গোস্বামী। সাহিত্য একাডেমী বঁটা প্ৰাপ্ত গ্ৰন্থ দেওলাংখুইৰ লেখক কোন? ৰীতা চৌধুৰী। অসম উপত্যকা সাহিত্য বঁটা প্ৰথমে কোনে লাভ কৰিছিল? এনচাৰ: ভৱেন্দ্ৰনাথ শইকীয়া। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? এনচাৰ: ইয়াৰো ইংগুম। কুলধৰ শইকীয়াই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এনচাৰ: 2015 চনত। কোনে প্ৰথমে বড়ো ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এনচাৰ: মঙ্গল সিং হাজোৱাৰী। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া লিখক কোন? এনচাৰ: যতীন্দ্ৰনাথ দুৱৰা। অসম সাহিত্য সভাই কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? এনচাৰ: 1931 চনত। অৰ্জুন বঁটা বিজয়ী
প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? এনচাৰ: ভোগেশ্বৰ বৰুৱা। অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? এনচাৰ: লাভলীনা বৰগোহাঁই। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? এনচাৰ: মামণি ৰয়ছম গোস্বামী। 2022 চনত শ্ৰী মাধৱদেৱ বঁটা কাক প্ৰদান কৰা হৈছিল? এনচাৰ: অৰূপ দত্তক। 2023 চনত অসমৰ পৰাই কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? এনচাৰ: হেমপ্ৰভা চুতীয়া, হেমচন্দ্ৰ গোস্বামী আৰু ৰামকুয়াংবে-নিউমে। 2022 চনত ভৱেন্দ্ৰনাথ শইকীয়া বঁটা কাক প্ৰদান কৰা হৈছিল? এনচাৰ: অৰুণ নাথ। এনে ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে এই চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।